ফোনত ৰাইজক ধমক মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ অসম দৰ্শন আঁচনিৰ চেক উভতাই বিচাৰিলে বিধায়কজনে দুৱনী গাঁৱৰ নামঘৰৰ বাবে আবণ্টন দিছিল 1.5 লাখ টকা জিলা আয়ুক্তক চেক উভতাই দিবলৈ আহিল ক্ষুব্ধ ৰাইজ ৰমাকান্তৰ আঁচনিৰ ধন গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাইজৰ পঞ্চায়ত নিৰ্বাচনত নিজ ফৈদৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ সন্দেহ বিধায়কজনৰ সেই উন্নয়নৰ বাবে আবণ্টিত পুঁজিৰ চেক উভতাই বিচাৰিছিল ৰমাকান্তই পঞ্চায়ত নিৰ্বাচনত নিজ ফৈদৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ সন্দেহ সেই উন্নয়নৰ বাবে আবণ্টিত চেক উভতাই বিচাৰিছিল বিধায়ক ৰমাকান্তই ফোনত ৰাইজক ধমক মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ অসম দৰ্শন আঁচনিৰ চেক উভতাই বিচাৰিলে বিধায়কজনে দুৱনী গাঁৱৰ নামঘৰৰ বাবে আবণ্টন দিয়া হৈছিল 1.5 লাখ টকা জিলা আয়ুক্তক চেক উভতাই দিবলৈ আহিল ক্ষুব্ধ ৰাইজ আৰু ৰমাকান্ত দেউৰীৰ আঁচনিৰ ধন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে এতিয়া এই সকল ক্ষুব্ধ ৰাইজে हेलो नितिन मिथि হয়নে হয় হয় এই আপোনাৰ কিবা চেক এখন আছে চেকখন আপোনাক জমা দিব দিছে আহি এমএলএ জমা দিব দিছে ক'ত এমএলএ সাহেব হয় নেকি কিয় বা কিহৰ কাৰণে গম নাপাম বাৰু আপুনি চেকখন আহি জমা দিবচোন আহি হয় নেকি ৰাইজে এতিয়া বস্তুটো আকৌ চেকখন কিয় ৰিটাৰ্ণ বিচাৰিছে বাৰু সেইটো কথা গম নাপাম বাৰু আপুনি চেকখন আহি জমা দিবচোন বাৰু এমএলএ সাহেব কি কৰিব আৰু দেই ৰাইজে কি কৰে ৰাইজে কৰিব আহা ৰাইজক পঠাই দিম আৰু ঠিক আছে আপুনি কথা পাতিছে এমএলএ সাহেব লগত হেল্ল' চেকখন আনি জমা দিয়া আৰু কথা নাই একো কথা নাই ৰাইজক ক'ব নালাগে মই ৰাইজক দিম চেকখন তই মোলে মোৱাটো জমা দিয়ে আহি ঠিক আছে বাৰু আজিতে জমা দে আজিতে জমা দে ৰাইজক মই দিব লাগে কেনেকৈ দিব লাগে মই দিম কি আমি একো নহয় নেকি আমি আৰু এইদৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ফোন যোগে ৰাইজৰ পৰা উভতাই বিচাৰিলে চেক অসম দৰ্শন আঁচনিৰ অধীনত এখন চেক আবণ্টন দিয়া হৈছিল কিন্তু পঞ্চায়ত নিৰ্বাচনত অন্য ফৈদৰ হৈ ৰাইজে ভোট দিয়াৰ সন্দেহতে এইদৰে বিধায়কগৰাকীয়ে ৰাইজৰ পৰা উভতাই বিচাৰিলে চেক আৰু ৰমাকান্তৰ আঁচনিৰ ধন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে তাৰ পাছতেই ক্ষুব্ধ ৰাইজসকলে আৰু এই সন্দৰ্ভত চাওঁ আহক মৰিগাঁৱৰ সাংবাদিক কুলদীপ বৰদলৈৰ এক প্ৰতিবেদন ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে অসম দৰ্শন আৰু অসম দৰ্শনত প্ৰথমে 3 লাখ টকাৰ চেক প্ৰদান কৰা হৈছিল আৰু তাৰ পিছত 1.5 লাখ টকাকৈ চেক প্ৰদান কৰা হৈছে আৰু মোৰ হাতত এখন উত্তৰ দুৱনী গাঁও উন্নয়ন সমিতিৰ 1.5 লাখ টকাৰ এখন চেক আছে যিখন চেক মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে পুনৰ উভতাই বিচাৰিছে উত্তৰ দুৱনী গাঁও উন্নয়ন সমিতিৰ পৰা প্ৰকৃততে তেখেতে এই 1.5 লাখ টকাৰ চেকখন গাঁও উন্নয়ন সমিতিৰ পৰা পুনৰ উভতাই কিয় বিচাৰিছে মই জানিব বিচাৰিম গতিকে আপোনালোকক 1.5 লাখ টকা চেক দিছিলে আজি 1.5 মাহৰ আগতে হয় কিহৰ কাৰণে উভতাই বিচাৰিছে এইটো কিহৰ কাৰণে উভতাই বিচাৰিছে বুলি ক'ব নোৱাৰিম এইটো কাৰণে যেহেতু গাঁও উন্নয়ন সমিতি আণ্ডাৰত উত্তৰ দুৱনী চুতীয়া নামঘৰত 1.5 লাখ টকা প্ৰথম কিস্তিৰ ধন দিয়া হৈছিলে অসম দৰ্শন আঁচনিৰ অধীনত হয়তো তেখেতে ইলেকশ্যনৰ আগতে বিভিন্নজনৰ আগত এই চেকখন ঘূৰাই বিচাৰিছিলে কিন্তু আমি দিয়া নহ'ল হয়তো তেখেতে ভাবিছে তেখেতৰ সমৰ্থিত প্ৰাৰ্থীক আমি হয়তো ভোট দিয়া নাছিলোঁ নেকি এনেকুৱা ভাৱতে হয়তো তেখেতে এই কামটো কৰিছে কাৰণ মই বিজেপি দলৰ মানে কি সেই বৌথৰ এজন সভাপতি আছিলোঁ আৰু তেখেতৰ দলৰ হৈয়ে ইমান দিনে কাম কৰি আছিলোঁ আৰু গাঁও উন্নয়ন সমিতিৰ সম্পাদক হিচাপে মই যিহেতু আছিলোঁ আৰু গাঁও উন্নয়ন সমিতিয়ে মোক ইয়াতে সম্পাদক হিচাপে নিৰ্মাণ সমিতিত মোক দিছিলে তাৰপিছতো তেখেতে যোৱাকালি মোক টেলিফোন যোগে এই চেকখন পুনৰ ঘূৰাই দিয়া বিচাৰিছিলে আৰু সেইমতে এখন জৰুৰী সাধাৰণ সভা পাতি এই চেকখনৰ ক্ষেত্ৰত ৰাইজৰ ওচৰত আলোচনা কৰা হ'ল আৰু ৰাইজে আলোচনা কৰি এটা সিদ্ধান্ত ল'লে যে এই অসম দৰ্শন আঁচনি এই 1.5 লাখ টকা চেকখনৰ যিটো আঁচনি পইচা এই পইচাতে কোনো নিৰ্মাণ সমিতিৰ জৰিয়তে নিৰ্মাণ নকৰে ৰাইজে এটা কথাই সিদ্ধান্ত কৰিলে যে যিহেতু ধৰ্মীয় অনুষ্ঠানটো কোনো ৰাজনীতিৰ প্ৰভাৱ পৰিব নালাগে এটা ধৰ্মীয় অনুষ্ঠান হৈ থাকক আৰু এই ক্ষেত্ৰত তেখেতসকলে বিচাৰি থকাৰ কাৰণে ৰাইজে এটা সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে যে অসম দৰ্শনৰ আঁচনি কোনো কনষ্ট্ৰাকশ্যন সমিতিৰ জৰিয়তে কোনো গৃহ নিৰ্মাণ নকৰে
আৰু তেখেতে এইখন বিচৰা কাৰণটো সেইটোৱে হয়তো সম্ভৱ আমি ভোট নিদিয়া বুলি ভাবি পেলাই আপোনাক ফোন কৰি আছে হয় মই যোৱাকালি ফোন কৰিছে তেখেতে নিজে ফোন কৰিছে যে যিখন চেক আছে এখন চেক মোক আজিৰ ভিতৰত ঘূৰাই দিব লাগে আৰু মইতো কোনো কথা নুশুনো গতিকে চেকখন ঘূৰাই দিব লাগে কিহৰ কাৰণে বুলি আপুনি প্ৰশ্ন কৰা নাছিলে কৰিছিলে মই কোনো কথা নকওঁ মোক চেকখন ঘূৰাই লাগে বুলি কৈছে গতিকে আপুনি গাঁওবাসী গতিকে আপোনালোকে বহু দিনৰ মূৰত নামঘৰটোৰ কাৰণে মেৰামতিৰ কাৰণে পইচা পাইছিলে হয় গতিকে ৰমাকান্ত দেউৰী মৰিগাঁও সমষ্টিৰ বিধায়ক তেখেতে পুনৰ বিচাৰিছে চেকখন কি কৰিব হয় তেখেতে কিয় বিচাৰিছে কি কাৰণ এই কথাটো আমি নাজানো কিন্তু চেকখন এতিয়া বিচাৰ কাৰণে আমি বৰ ৰাইজে দুখিত হৈছোঁ সেয়েহে তেখেতক আমি আমাক কামটো কৰিব নালাগে কাৰোবাক যি হ'লেও আমাক কৰিব নালাগে আমাৰ ৰাইজে লুটিয়াই দিছোঁ আমাৰ সেই কামটো তেওঁ আৰু কৰিব নালাগে আৰু সেয়া হৈছে দুৱনি গাঁওখন যিহেতু যিটো ৱাৰ্ড সেই ৱাৰ্ডটোত বিজেপিৰ সমৰ্থিত যিগৰাকী প্ৰাৰ্থীগৰাকী হৰাৰ বাবে হয়তো চেকখন পুনৰ বিচাৰিছে নেকি এতিয়া প্ৰশ্ন উঠিছে গতিকে তেনেদৰে সন্দেহ কৰিছে ৰাইজে গতিকে মই দৰ্শকসকলক দেখাইছোঁ কিন্তু যিয়েই নহওক এটা ধৰ্মীয় অনুষ্ঠানটোৰ পৰা পুনৰ চেক বিচৰা কাৰ্যটো কিমান দূৰ গ্ৰহণযোগ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত